নমস্কাৰ সকলোলৈকে বিহুৰ ওলগ জনাই আজি মই বিহুৰ বিষয়ে দুআষাৰ মান ক'বলৈ ওলাইছোঁ। সংক্ৰান্তি বা চ'তৰ শেষৰ দিনাৰ পৰাই বিহু আৰম্ভ হয়। বিহু আমাৰ 7 দিন হয়। সেয়ে বহাগ বিহুক 7 বিহু বুলিও কোৱা হয়। বহাগ বিহুৰ প্ৰথম দিনা গৰু বিহু। গৰু বিহুৰ দিনাখনি আমাৰ মানুহ সোনকালে শুই উঠি চোতাল সাৰি চোতালখন ধুনীয়াকৈ মচি এডোখৰ ঠাই মচি তাত চাট বনায়। লাও, বেঙেনা, কেৰেলা আৰু থেকেৰা এইবিলাক দি চাট বনায়। চাটখন বাঁহৰ জোঙা থকাকৈ বনাই লৈ তাত খুচি দিয়ে লাও বেঙেনাবিলাক। আৰু এখন চালনী লৈ চালনীখনৰ ওপৰতে কলপাতৰ আগলি অকণমান লৈ তাতে চাট লৈ গৰুক মাহ তেল হালধি ঘঁহি ধুৱাবলৈ লৈ যায়। মাহ হালধি তেলখিনি ধুনীয়াকৈ পিচি লৈ গৰু গাত সানি ধুৱাবলৈ লৈ যায় আৰু চালনীখনত চাকখন লৈ যায়। যেতিয়া গৰু গা ধুৱাবলৈ যায়, গৰু গা ধুৱাওঁতে সেই চাকখনৰ পৰা লাও, বেঙেনা, কেৰেলা আৰু থেকেৰা এৰুৱাই এপিচকৈ এৰুৱাই মানুহৰ গালৈ মাৰে। প্ৰথমতে গৰু গালৈ মাৰে, তাৰপিছত ধেমালি কৰে আৰু মানুহৰ গালৈও মাৰে। ঘৰলৈ আহি গৰুক পিঠা পনা খুৱাই সন্ধিয়া গৰু যেতিয়া গা ধুবলৈ যোৱা হয় তেতিয়াই দীঘলতি মাখিলতি লৈ যায়। এছাৰি ব্যৱহাৰ নকৰে। দীঘলতি মাখিলতিয়ে গৰুৰ পিঠিত কোবাই দিয়ে আৰু ঘৰলৈ আহি গৰুক সন্ধিয়া টাইমত গোহালিৰ দৰজাখনৰ মুখতে জাক দিয়ে আৰু কি কৰে, নতুন পঘা দি গৰুক গোহালিত বান্ধে। বন্ধাৰ আগতেই কি কৰে, পিঠাৰে ঘিলা পিঠা আমি যেনেকৈ বনাওঁ তেনেকৈ ঘিলা পিঠা নিমখ দি বনাই গৰুক খাবলৈ দিয়ে। এয়াই হৈছে আমাৰ বিহু পৰম্পৰাৰ গৰু বিহু। তাৰ পিছৰ দিনাখনি হয় মানুহৰ বিহু। মানুহৰ বিহুৰ দিনাখনি ৰাতিপুৱা শুই উঠি মানুহে গৰুত যিখিনি মাহ হালধি ঘঁহি থাকি গৈছিল সেইখিনি গাত ঘঁহি গা ধুই আহি নতুন কাপোৰ পিন্ধি গোঁসাই আগত সেৱা লৈয়ে জা জলপান ঠিক কৰে আৰু বয়সস্থসকলক সেৱা ধৰে। সেৱা ধৰি আশীৰ্বাদ লৈ জলপান খাবলৈ দিয়ে। জলপান খোৱাৰ পিছত বিহুৱান দিয়ে। ডাঙৰে সৰুক যেতিয়া সেৱা কৰে তেতিয়া এটা মাননীয় টকা কম পৰিমাণে হ'লেও কিবা এটা দিয়ে আৰু ডাঙৰক সৰুৱে সেৱা কাঢ়ি আশীৰ্বাদ লয় আৰু ইজনে সিজনক বিহুৱান দিয়ে। তাৰপিছতেই ডেকা গাভৰু ওলাই গৈ বিহু মাৰেগৈ। বিহু মাৰি ঘৰে ঘৰে বিহু মাৰে আৰু সেইদিনাখনিয়েই ঘৰৰ ৰান্ধনীসকলে এশ এবিধ শাক গোটাই সেই শাকেৰে আঞ্জা বনাই ৰাতিলৈ খায়। মানুহৰ বিহুৰ পিছৰ দিনাখনি হৈছে গোঁসাই বিহু। গোঁসাই বিহুৰ দিনাখনি গা পা ধুই নিজৰ গোঁসাই ঘৰত সেৱা কাঢ়ি মাহ প্ৰসাদ দি নামঘৰলৈ যায়। নামঘৰত গৈ সকলো ভক্তই মিলি নাম প্ৰসংগ কৰে আৰু নাম প্ৰসংগৰ শেষত মাহ প্ৰসাদ বিলাই খায় আৰু নহ'লে কিছুমান জেগাত কি কৰে, গাঁৱত কীৰ্তন ভাগৱত ঘূৰায়। আৰু এয়াই হৈছে গোঁসাই বিহু। গোঁসাই বিহুৰ পিছদিনাখনি হৈছে তাঁতৰ বিহু। আগৰ দিনত সকলোৰে ঘৰে ঘৰে এখন তাঁতৰ শাল আছিল। আজিকালিও বহুতৰ ঘৰতে তাঁতৰ শাল আছে। এই তাঁতৰ শালত তাঁত বৈ শিপিনীয়ে
বিহুৱাক দিয়ে আৰু তাঁতৰশালখন ঘৰৰ গৃহিণীগৰাকীৰ বৰ প্ৰয়োজনীয় শাল আছিল। সেইকাৰণে কি কৰে, সেই শালখন ধুনীয়াকৈ চাফ চিকুণ কৰি পৰিষ্কাৰ কৰি চেৰেকী লেটা আৰু উঘা চিৰি পুতল ৰাঁচ দুৰপতি সকলোবোৰ পৰিষ্কাৰ কৰি বান্ধি লৈ ওপৰত তোলাৰ আগতেই তাত শিপিনীগৰাকীয়ে ধূপ ধূনা জ্বলাই সেৱা কাঢ়ে আৰু ওপৰত তুলি থৈ দিয়ে যাতে ঘূণে নাখায়। কাৰণ বহাগৰ বিহুৰ পিছতে খেতিৰ সময় আহে, খেতি কৰিবলৈ হ'লে মানে আৰু তাঁত ববলৈ সময় নহয়। সেইকাৰণে এইবিলাক ওপৰত তুলুঠাৰ সৈতে বান্ধি গোটেইবোৰ ওপৰত তুলি থৈ দিয়ে। তাৰপিছতে আহিছে নাঙলৰ বিহু। খেতিৰ সময় নাঙলটো ধুনীয়াকৈ ধুই মেলি চাফ চিকুণ পৰিষ্কাৰ কৰি খেতিয়কে কি কৰে, নাঙলৰ আৰু যুঁৱলি, নাঙল যুঁৱলি মৈ ইত্যাদিবোৰ হাল বাওঁতে যিবোৰ বস্তু ব্যৱহাৰ কৰা হয় সেয়া চাকি বন্তি লগাই ধূপ ধূনা লগাই তামোল পাণ এযোৰা দি সেৱা কাঢ়ে। সেৱা কাঢ়ি সেয়াই হৈছে নাঙলৰ বিহু। তাৰপিছতে আহিলে চেনেহী বিহু। চেনেহী বিহু হৈছে যিবিলাক আমাৰ বিয়া দিয়া ছোৱালী, সেইবিলাক বিয়া দিয়া ছোৱালীবিলাক সেই চেনেহী বিহুৰ দিনাখনি মাকৰ ঘৰলৈ আহে। মাক দেউতাকৰ ঘৰলৈ আহে আৰু আহি সকলোৱে মিলা প্ৰীতিৰে এসাঁজ খাই আনন্দ কৰে। এয়াই হৈছে চেনেহী বিহু। আৰু তাৰ পিছৰ দিনাখনি হৈছে চেৰা বিহু। সেই চেৰা বিহুৰ দিনাখনি যিহেতু বিহু শেষেই হ'ব হয়, সেইদিনাখনি সকলোৱে মিলি বিহুক বিদায় দিয়াৰ প্ৰস্তুতি চলায়। এয়াই হৈছে আমাৰ 7 বিহুৰ মূল কথা। এনেকৈয়ে আমাৰ 7 বিহু পালন কৰা হয়। আমাক কি ফুলে বহাগ বিহুক আদৰে আৰু কি ফুলে বহাগ বিহুক বিদায় দিয়ে? ইয়াৰ উত্তৰটো হৈছে কপৌ বা নাহৰ ফুলে বহাগ বিহুক আদৰে আৰু আজাৰ ফুলে বহাগ বিহুক বিদায় দিয়ে। ৰঙালী বিহুৰ পতাকা উত্তোলনৰ এটি গীত গোৱা হয়। শ্ৰীময়ী অসমীৰ গীতটিৰ স্ৰষ্টা কোন? শ্ৰীময়ী অসমীৰ গীতটিৰ স্ৰষ্টা কোন আছিল? এয়া হৈছে পুৰুষোত্ত দাস। অসমীয়া মহিলাই দুবিধ খাৰু বিহুত ব্যৱহাৰ কৰে। সেই বিহুতেই নহয়, আজিকালি বেলেগ সময়তো ব্যৱহাৰ কৰে। অসমীয়া মহিলাই ব্যৱহাৰ কৰা খাৰু দুবিধৰ নাম কি? ইয়াৰ উত্তৰটো হৈছে গামখাৰু আৰু মুঠিখাৰু। অসমীয়া মহিলাই ডিঙিত পৰিধান কৰা দুবিধ অলংকাৰৰ নাম কি? এবিধ হৈছে জোনবিৰি, ঢোলবিৰি। আকৌ আন এটা হৈছে অসমীয়া মহিলাৰ খোপাৰ বিভিন্ন নাম আছে। এই খোপাৰ নাম কি কি? প্ৰথমতে হৈছে কলদিলীয়া খোপা, তেতেলী খোপা, থিয় খোপা, নেঘেৰী খোপা, চেলা খোপা, লিগিৰি খোপা আৰু চকা খোপা। বিহু ইতিমধ্যে 7 বিহু গ'লেই।
মই এই পিছত যিকেইটা কথা ক'লোঁ সেইকেইটা হৈছে বিশেষকৈ নাচনীসকলে যেতিয়া নাচে ষ্টেজত তেতিয়া এই প্ৰশ্নকেইটা সোধে, তেতিয়া এই প্ৰশ্নকেইটাৰ উত্তৰটো দিবলৈ সুবিধা হ'ব। সেয়ে মই জনা এইকেইটা প্ৰশ্ন আপোনালোকক উত্তৰটো ক'লোঁ। বিহু সাধাৰণতে 7 বিধ। যেতিয়াই বিহুটো ব্যৱসায় হিচাপে লোৱা হ'ল তেতিয়াই বিহুটোৱে বহলভাৱে প্ৰচাৰ হৈ পথাৰৰ বিহু, গছতলৰ বিহু গৈ ষ্টেজ পালেগৈ। ষ্টেজ পোৱাৰ পিছতে বিহুৱে ব্যৱসায় ভিত্তিক বিহুৰ দৰে হৈ পৰিল। আমাৰ সময়ত যেতিয়া আমি বিহু নাচিছিলোঁ বা বিহু গাইছিলোঁ তেতিয়া আমি ঘৰে ঘৰে বিহু গাইছিলোঁ আৰু গছৰ তলত জেং বিহু গাইছিলোঁ। ক্ৰমান্বয়ে যুগৰ পৰিৱৰ্তনৰ লগে লগে, সময়ৰ পৰিৱৰ্তনৰ লগে লগে বিহু চোতালৰ পৰা আহি ষ্টেজ পালেহি আৰু গছৰ তলৰ পৰা আহি ষ্টেজ পালেহি। আৰু বিহু 7 দিনীয়া হৈ থকা নাই। কোনোৱে বিহু জেঠতো মাৰে বা বিহু গোটেই বছৰটোৱেই মাৰে। বিহু যিয়ে নকৰক লাগে গোটেই বছৰটোৱেই মাৰক, 7 দিনেই মাৰক, একো কথা নাই। কিন্তু বিহুটো আমাৰ স্বাভিমান, অসমীয়াৰ স্বাভিমান, আমাৰ সংস্কৃতি। গতিকে ইয়াক যাতে বিকৃত ৰূপ কৰি উঠি অহা যুৱ প্ৰজন্মলৈ এটা ভুল মেছেজ নপঠায় বা ভুল দিশে লৈ নাযায়। গতিকে বিহুক বিহু হিচাপেই থাকিবলৈ দিয়ক। বিহুটো আমাৰ, মই আকৌ কৈছোঁ, আমাৰ স্বাভিমান। গতিকে সকলোৱে বিহুটোক বিহু হৈ থাকিবলৈ দিয়ক। বিহুক অপসংস্কৃতি কৰি অসমীয়াৰ স্বাভিমান নষ্ট নকৰিব। সকলোলৈকে ধন্যবাদ জনালোঁ। মই মোৰ ভিডিঅ'টো সামৰণি মাৰিলোঁ।